তো আজি স্টাर्ट কৰিবলৈ লৈছো এক্সাৰসাইজ 8.3 এক্সাৰসাইজ 8.3 ঠিক আছে। তো কোশ্চেন কৈছে ইভালুয়েট, তো 1 নম্বৰ কোশ্চেন কি কৈছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী, sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী। তো এতিয়া কথা হল যে সাইন মানে থিটার ভ্যালু কি কি আছে, 0 আছে, 0 দিয়া আছে, 0 ডিগ্রি, 30 ডিগ্রি, 45 ডিগ্রি, 60 ডিগ্রি আৰু 90 ডিগ্রি, ঠিক আছে। তো এইকেইটা ভ্যালু থাকিলে আমি কি পারফেক্ট ভ্যালু আছে বুলি জানো। এতিয়া কথা হল ইয়াত তো সাইন 18 আছে, ইয়াত আছে cos 72, এইটো তো এই দুটাত তো এইখিনি নাই, 0 ডিগ্রি নাই, 30 ডিগ্রি নাই, 45 60 ডিগ্রি 90 ডিগ্রি এইটো নাই। তো ইয়াৰ কাৰণে আমি কি এটা ফর্মুলা আছিল যে 90 ডিগ্রি মাইনাস থিটা, 90 ডিগ্রি মাইনাস থিটা, এইটো ওয়ান শর্ট ভিডিওত পুরা ডিটেইলস আছে, তো এটা চাই লবা। তো 90 ডিগ্রি মাইনাস থিটা ইয়াৰ দ্বাৰা আমি কি কৰিম, এই কোশ্চেনবোৰ সলভ কৰিম, ঠিক আছে। তো এতিয়া চোৱা কি হৈছে, তো সাইন থিটা মিন্স সাইন 18 আছে ইয়াত আৰু cos ইয়াত 72 আছে। তো এটা চোৱা সাইন, এটা cos, এটা সাইন, এটা cos, তো দুয়োটা যদি একে কৰি লওঁ তো এটা cos 72 ডিগ্ৰী, cos 72 ডিগ্ৰী, আৰু এইটোক যদি এনেকৈ লওঁ যে সাইন 90 ডিগ্রি মাইনাস 72 ডিগ্রি, 90 ডিগ্রির পৰা 72 ডিগ্রি বাদ দিলে আমার কি মানে 18 পাম নহয়। তো সাইন 18 থাকিল, তো এইটোক জাস্ট কি কৰিছো, এইটো ফর্মুলা হিসাবত বনাবৰ কাৰণে এইটো লৈছো, ঠিক আছে। তো সাইন 90 ডিগ্রি মাইনাস 72 মানে কি সাইন 18, তো ঠিক আছে, বাই cos 72 এইটো এনে ৰাখিলো। তো এতিয়া সব ফর্মুলা কি আছিল, সাইন 90 ডিগ্রি মাইনাস থিটা, সাইন 90 ডিগ্রি মাইনাস থিটা কৰিলে কি হয়, cos থিটা হয়, cos থিটা, ঠিক আছে। তো এইটো ফর্মুলা পাইছানে, ঠিক আছে। তো এটা সাইন 90 ডিগ্রি মাইনাস থিটা এনেকুৱা এই ফর্মত আছে, এই ফর্মুলাত হিসাবত আছে। তো এতিয়া কি কৰিম, সাইন 90 ডিগ্রি মাইনাস থিটা কি কৰিম, cos থিটা লিখিম, cos থিটা, থিটা কিমান আছে 72, তো ইয়াত কি আছে cos 72 আছে, cos 72 ডিগ্রি। তো এইটো কি হল, একে হল, কাটি দিলে হল 1 1 জাৰ, হয় না, cos 72 1 জাৰ, cos 72 1 জাৰ মিন্স কাটি গল, তো থাকিল কি 1, তো এইটো ফাইনালি এনসার হল, ঠিক আছে। এনেকৈ সব কেইটা ওলাব লাগিব, কিয়নো ইয়াত কি কোনো পারফেক্ট ভ্যালু নাই, 0 ডিগ্রি, 30 ডিগ্রি, 45 ডিগ্রি, 60 ডিগ্রি, 90 ডিগ্রি এইবোৰ নাই। এইটো কি কৰিম, এৰেঞ্জ কৰি লৈ আমি ফর্মুলাত বহাই দি কি কৰিম, সলিউশন কৰিম, ঠিক আছে। তো এতিয়া চোৱা 2 নম্বৰ কোশ্চেন কি কৈছে, 2 নম্বৰ কোশ্চেন কৈছে tan 26 ডিগ্রি বাই cot 64 ডিগ্রি, ঠিক আছে। তো এটা সেম কি কৰিম, কৰিলেই হল, যিকোনো এটা ফর্মুলাত ফলালে হল। তো tan 90 ডিগ্রি মাইনাস থিটা কৰিলে কি পাম, cot থিটা পাও, tan 90 ডিগ্রি মাইনাস থিটা কৰিলে cot থিটা পাও। তো cot থিটা আছে, এইটো অকল বনাই ললে হল, cot থিটা লৈ চেঞ্জ কৰিলে হল। তো এইটো কি কৰিম, cot 64 ৰাখি দিম, এইটো tan 90 ডিগ্রি মাইনাস 64 কৰিলে কিমান পাও, 26 পাও, 90 ডিগ্রি মাইনাস 64 কৰিলে 26 পাও। আৰু এই দুটা চোৱা, এই দুটা কৰিলে প্লাস কৰিলে 90 ডিগ্রিয়ে হয়, এই দুটা প্লাস কৰিলে 90 ডিগ্রিয়ে হয়, ঠিক আছে। তো এতিয়া tan 90 ডিগ্রি মাইনাস থিটা এইটো ফর্মুলা পাইছো ন, এইটো বহাই দিম, tan 90 ডিগ্রি মাইনাস থিটা কি হয়, cot থিটা হয়। তো cot থিটাৰ ভ্যালু কি আছে, থিটাৰ ঠাইত কি আছে 64 ডিগ্রি, তো 64 ডিগ্রি,
ঠিক আছে। এতিয়া তলত কি আছিল cot 64 ডিগ্ৰী, তো এইটো কাটি দিলে হ'ল, তো কাটি দিলে কিমান থাকিল 1, তো এইটোৰ এনসাৰ কিমান হ'ব 1। ঠিক আছে। নেক্সট 3 নম্বৰ কোশ্চেন কি আছে চোৱা, 1ৰ 3 নম্বৰ। তো cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী, cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী। তো এটা কৰিলে হ'ল, এটা কৰিলে হ'ল। তো cos 48 আৰু 42 কিমান হয়, 48 আৰু 42, এইটো আৰু এইটো যোগ কৰিলে কিমান, সাম কৰিলে কিমান 90 ডিগ্ৰী। তো এইটো কৰিলে হ'ল। তো cos 90 ডিগ্ৰী মাইনাছ 42 কৰিলে কিমান পাম, 48 পাম। এইটো মাইনাছ কৰিলে কিমান, এইটোই থাকিল। তো এইটোৰ ঠাইত কি এইটো লিখিব পাৰোঁ, এইটোৰ ঠাইত এইটো লিখিব পাৰোঁ। তো নেক্সট কি আছে মাইনাছ sin 42 ডিগ্ৰী, sin 42 ডিগ্ৰী। তো এইটো কি কৰিম এতিয়া, cos 90 ডিগ্ৰী, cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি লিখিব পাৰোঁ, sin থিটা লিখিব পাৰোঁ। তো এইটো sin থিটা হৈ যাব, sin থিটাৰ ভেলু কিমান 42 ডিগ্ৰী মাইনাছ sin থিটা আছে ইয়াত 42, ইয়াত sin 42 আছে। তো sin 42 প্লাছৰ আছে মাইনাছৰ আছে, মানে sin 42ৰ পৰা sin 42 গ'লে কি হ'ব 0 হ'ব। ঠিক আছে, এইটো হ'ল 3 নম্বৰ এনসাৰ। নেক্সট চোৱা 4 নম্বৰ। 1ৰ 4 নম্বৰ চোৱা কি কৈছে, 1ৰ 4 নম্বৰ কৈছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। তো 31 আৰু 59 কিমান হয় 90 ডিগ্ৰী। তো এটাক বনাই ল'লে হ'ল, ফৰ্মুলাত পেলাই দিলে হ'ল, cosec 90 ডিগ্ৰী মাইনাছ থিটা কৰিলে হ'ব, নাইবা sec 90 ডিগ্ৰী মাইনাছ থিটা কৰিলেও হ'ব। তো এইটো চোৱা, cosec 90 ডিগ্ৰী মাইনাছ কিমান 59 যদি কৰোঁ তেন্তে কিমান পাম 31 পাম। তেতিয়া কি 90ৰ পৰা 59 বাদ দিলে কি হ'ব 31 হ'ব ন। তো cosec 31 থাকিল, এইটো cosec আছে 31 মানে কি এইটো, ঠিক আছে, মাইনাছ sec 59 ডিগ্ৰী। তো এইটো ফৰ্মুলা আছিল নহয়, cosec 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি লিখিব পাৰোঁ, sec থিটা লিখিব পাৰোঁ। তো sec কি হ'ব 59, sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। তো এইটো কি হ'ব প্লাছ মাইনাছ কাটি দিলে হ'ল, এইটো প্লাছত আছে এইটো মাইনাছত আছে, কাটি দিলে কিমান হ'ব 0 হ'ব। ঠিক আছে। নেক্সট 5 নম্বৰ চোৱা, 1ৰ 5 নম্বৰ কি কৈছে, sin 35 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী ইনটু cos 55 ডিগ্ৰী, cos 55 ডিগ্ৰী। তো এটা চেঞ্জ কৰিলে হ'ল, ইয়াত এটা চেঞ্জ কৰিলে হ'ল, ইয়াত এটা চেঞ্জ কৰিলে হ'ল, হৈ গ'ল কাম। তো sin 90 ডিগ্ৰী মাইনাছ কিমান কৰিলে 35 পাম, 55 মাইনাছ কৰিলে হ'ল, আৰু এইটো কাৰণে ৰাখি দিয়া sin 55 মাইনাছ এইটো cos 35 আছে নহয়, cos 90 ডিগ্ৰী মাইনাছ 55 কৰিলে 35 পাম, 55 কৰিলে 35 পাম, ইনটু cos 55 এনে ৰাখি দিয়া cos 55। ঠিক আছে। তো এইটো কৰিলে কি হ'ব, cos থিটা হ'ব, cos 55 হ'ব, cos 55 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাছ এইটো cos 90 ডিগ্ৰী মাইনাছ থিটা। তো এইটো sin থিটা হ'ব, sin 55 হ'ব, sin 55 ডিগ্ৰী ইনটু এইটো এনে থাকিল cos 55 ডিগ্ৰী, cos 55 ডিগ্ৰী। তো এইটো চোৱা sin 55 ইয়াত আছে, sin 55 ইয়াত আছে, ইনটু cos 55 ইয়াত আছে, cos 55 ইয়াত আছে। তো এইটো কি হ'ব, এইটো ইনটুত আছে, এইটো ইনটুত আছে, ইয়াৰ এইটো প্লাছৰ আছে, এইটো মাইনাছৰ আছে, এইটো কেনচেল হ'ল, এইটো কাটি দিলে কি হ'ব 0 হ'ব, হয়নে নাই, এইটো 0 হ'ব। বুজি পাইছ তো। তাৰপিছত কি আছিল 6 নম্বৰ চোৱা,
6 নম্বৰটো কি আছিল tan 35 ডিগ্ৰী into tan 60 into tan 60 into tan 55 tan 35 tan 60 tan 55 আৰু এটা আছিল tan 30 ঠিক আছে তো এতিয়া কি কৰিবা এই tan 35 আৰু tan 55 এইটো ৰিলেশ্যন আছে এই দুটা সাম কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু এইটো আৰু এইটো কৰিলে 90 ডিগ্ৰী হ'ব তো এইটো এই দুটা লম তাৰ পিছত এই দুটা লম ঠিক আছে তো এইটো কৰা tan 90 ডিগ্ৰী মাইনাস কিমান কৰিলে 55 কৰিলে আমি কি পাম tan 35 পাম ঠিক আছে নেক্সট tan 60 টো এনে ৰাখি দিয়া tan নাইবা এইটো কৰা tan 60 লগত 30 মিল আছে tan 90 ডিগ্ৰী মাইনাস 30 কৰা হ'ব বাকি এইটা ৰাখি দিয়া সেম tan 55 into tan 30 ঠিক আছে তো tan 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কি হ'ব tan 90 ডিগ্ৰী মাইনাস থিটা কৰিলে cot থিটা হ'ব cot তেনেহলে কি 55 আছে 55 হ'ব into tan 90 ডিগ্ৰী মাইনাস থিটা ইয়াত কি আছে 30 আছে তো এটো cot হ'ব আৰু থিটাৰ ঠাইত কি হ'ব 30 হ'ব ঠিক আছে তো এটো হল তাৰ পিছত tan 55 এনে ৰাখি দিয়া আৰু tan 30 এটো ৰাখি দিয়া তো এতিয়া এটা ফর্মুলা চাইছা এটা ফর্মুলা আছে কি ফর্মুলা আছে রেসিপ্রোকাল ফর্মুলা তো cot থিটা is equal to 1 by tan থিটা লিখিব পাৰো cot থিটা is equal to 1 by tan থিটা লিখিব পাৰো এটো হল রেসিপ্রোকাল ফর্মুলা জানো আমি তো এটো কি কাৰণত লম এটো কোৱা এটো ললে কি হ'ব এই বাকি দুটাও কটাকটি যাব ঠিক আছে তো এটা সোয়া কেনেকৈ লিখিম এটো cot থিটা আছে তো 1 বাই tan থিটা লিখিব পাৰো না নাই tan থিটা ঠাইত কি আছে 55 আছে 55 লিখিলো আগো cot 30 আছে তো 1 বাই tan কি হ'ব 30 হ'ব ইনটু এটো কি আছিল tan 55 আছে আৰু এটা tan 30 আছিল ঠিক আছে বুজিছা তো এতিয়া tan 55 ইয়াত এটো ওপৰত আছে নহয় এই দুটা ওপৰত ইনটু হৈ আছে আৰু এই দুটা তলত আছে তো এটো ওপৰটো আৰু এটো গল আৰু tan 30 এটো গল ঠিক আছে মিন্স এটো পুৰাটো ইনটুত আছিল এটো কাটি দিলা এটো ইনটু আছিল এই দুটা ওপৰৰ ইনটু আছিল এটো তলৰ ইনটু আছিল কাটি দিলা এক তো কি থাকিল 1 থাকিল ফাইনালি কিমান থাকিল 1 এটো বুজি পাইছা ঠিক আছে ইজি আছে নেক্সট হোৱা কি আছে 7 number next 7 number আছে cot 54 degree by tan 36 degree plus tan 20 degree by cot 70 degree minus 2 ঠিক আছে তো এটা কি কৰিম সেম ফর্মুলা আছে 54 আৰু 36 মান 90 হয় ইয়াত 20 আৰু 70 90 হয় এই দুটা চেঞ্জ কৰিম এই দুটা চেঞ্জ কৰিম তো cot 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী মাইনাস কিমান 36 কৰিলে 54 পাম হয় না 36 কৰিলে 90 ডিগ্ৰী পৰা 36 কৰিলে কিমান পাম 54 পাম তো এটো 54 আছে নহয় 54 পাম তো আৰু আছিল তলত কি আছিল tan 36 আছিল প্লাস এটো কৰা tan আছে সাপোজ এটো চেঞ্জ কৰি দিলে হল 90 ডিগ্ৰী পৰা 70 বাদ দিলে কিমান হ'ব 70 মাইনাস কৰিলে কিমান হ'ব 20 পাম তো এটো 90 ডিগ্ৰী মাইনাস 70 মানে কি 20 ঠিক আছে আৰু তলৰটা এনে ৰাখি দিলো cot 70 ডিগ্ৰী তো এটো কি হল tan 36 এটো থাকিল এনে আৰু এটো cot ফর্মুলা আছে নহয় cot 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কিমান হ'ব tan থিটা হয়না cot 90 degree minus theta কৰিলে কিমান হ'ব tan theta হ'ব হয়না আৰু tan 90 degree minus theta কৰিলে কি হ'ব cot theta হ'ব জানো তো এটা কি হ'ব cot 90 degree minus theta এটো কি হ'ব tan theta হ'ব তো tan 36 হ'ব tan
থিটাৰ ঠাইত কি আছে 36 আছে 36 হ'ব প্লাস এটো tan 90 ডিগ্রি মাইনাস থিটা ইজ ইকুয়াল টু কি লিখিব আৰু cot থিটা তো এটো cot থিটাৰ ঠাইত কি আছে 70 আছে 70 তলত কি আছিল cot 70 ঠিক আছে আৰু আছিল ইয়াত কি আছিল -2 আছিল এই -2 টো লিখিম ইয়াত -2 আছিল -2 টো লিখিম তো এটো কাটি দিলে হল 1 জাৰ এটো কাটি দিয়া 1 তো এটো কি থাকিল 1 + 1 - 2 1 + 1 - 2 তো এটা 1 + 1 কি হবে 2 - 2 তো 2 ৰ পৰা 2 গলে 0 তো এটা হ'ব आंसर ঠিক আছে নেক্সট 8 নম্বৰ সোয়া 8 নম্বৰত কি আছে 8 নম্বৰত আছে 3 sin 23 ডিগ্ৰী by cos 67 ডিগ্ৰী plus 4 into sec 47 ডিগ্ৰী by cosec 43 ডিগ্ৰী ঠিক আছে তো এটা 3 into হৈ আছে এটা এনে লিখি থলো তাৰ পিছত এটা কি চেঞ্জ কৰিব পাৰো sin 90 ডিগ্ৰী সেম ফৰ্মুলা আছে sin 90 ডিগ্ৰী পৰা কিমান 67 বাদ দিলে হল 67 ডিগ্ৰী বাদ দিলে কিমান পাম 23 পাম তো হল না নাই আৰু তলত এনে ৰাখি দিয়া cos 67 প্লাস এটা 4 into তাৰ পিছত এটা sec 90 ডিগ্ৰী মাইনাস এটা কৰিলে হল এটাত কৰিলে হল মিলি যাব তো 47 আছে 43 বাদ দিলে 47 পাম আৰু তলত কি আছিল cosec 43 ডিগ্ৰী ঠিক আছে এটা 3 into sin 90 ডিগ্ৰী মাইনাস থিটা কি পাইছিল cos থিটা পাইছিল নহয় তো cos 67 হল তলত কি আছে cos 67 ফর্মুলা আছিল নহয় sin 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুয়াল টু cos থিটা তো এটা cos থিটা ভ্যালু থিটার ভ্যালু 67 ঠিক আছে প্লাস 4 into sec 90 ডিগ্ৰী মাইনাস থিটা sec 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কি পাম cosec থিটা তো এটা কি হ'ব cosec থিটা হ'ব তো cosec কিমান আছে 43 আছে 43 তলত কিমান আছে cosec 43 আছে 43 হল তো এটা কি হল কাটি গল এটা কি হল কাটি গল তো 1 থাকিল 4 into 1 4 হল 3 into 1 3 হল তো 3 প্লাস আছে প্লাস 4 তো 3 + 4 কিমান হ'ব 7 ফাইনালি কিমান 7 आंसर ঠিক আছে নেক্সট 9 নম্বৰ লাস্ট এটা আছে 1 ৰ 9 নম্বৰ কি আছে 10 5 ডিগ্ৰী into 10 25 ডিগ্ৰী into 10 30 ডিগ্ৰী into 10 65 ডিগ্ৰী into 10 85 ডিগ্ৰী আচ্ছা এটো আছিল কোশ্চেন তো এটাত কি কৰিম দেখা 5 ৰ লগত কাৰ মিল আছে 85 এই দুটা প্লাস কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব আগৰ 25 প্লাস 65 কৰিলে কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এটা সিঙ্গেল হৈ আছে ন সিঙ্গেল হৈ আছে এটো এৰি দিয়া আগত কৰি লও তো 10 90 ডিগ্ৰী মাইনাস 85 কৰিলে কিমান পাম 5 পাম 10 5 পাম হনা তো আৰু কি আছে 10 90 ডিগ্ৰী মাইনাস 65 কৰিলে কিমান হ'ব 25 হ'ব আৰু এটা 10 30 এনে থৈ দিয়া 10 30 এনে থৈ দিয়া আৰু কি আছিল এটো আছিল না 10 65 into 10 85 তো এটা এনে রাখি দিলো ঠিক আছে এই বাকি তিনটা রাখি দিলো ঠিক আছে ফার্স্টৰ এই দুটা চেঞ্জ কৰিলো ইয়াৰ এগেইনষ্টত আছিল নহয় 1065 এটোৰ লগত 85 টো 5 ৰ লগত তো দুটা চেঞ্জ কৰিছো বাস তো এটা সোয়া ফর্মুলা আছিল 10 90 ডিগ্ৰী মাইনাস থিটা কৰিলে কিমান হয় 10 90 ডিগ্ৰী মাইনাস থিটা cot থিটা হয় তো cot কিমান হ'ব 85 ডিগ্ৰী হ'ব cot 85 ডিগ্ৰী আৰু 10 90 ডিগ্ৰী মাইনাস থিটা কি হ'ব cot 65 ডিগ্ৰী
আৰু এইটো ৰাখি দিয়া 1030 আছিল 1065 আছিল আৰু 1085 আছিল ঠিক আছে এটা ফর্মুলা আছিল নহয় কি আছিল ফর্মুলা রেসিপ্রোকাল ফর্মুলা হলে কি হবে এটা উপৰত যাব আৰু এটা তলত থাকিব কাটি কাটি যাব তো cot theta is equal to কি লিখিব পাৰিছো 1/10 theta আছিল নহয় cot theta is equal to 1/10 theta আছিল তো cot theta এটো 1/10 theta লিখিব পাৰো 1/10 theta লিখিব পাৰো 1085 ইনটু এটোকো কি কৰিব পাৰো 1/10 theta লিখিব পাৰো 1/10 65 ডিগ্ৰী হয়না ইনটু 1030 আছিল এনে থৈ দিও আৰু কি আছিল 1065 ইনটু 1085 ডিগ্ৰী ঠিক আছে তো এতিয়া চোৱা এইটো কি আছিল ইনটু হৈ আছিল এইটো ইনটু হৈ আছিল তো এইটো যদি লিখো এইখিনি ওপৰৰ তো 1065 আৰু 1085 এইটো কেনসেল হয় এইটো তলত আছিল এইটো ওপৰৰ আছিল এইটো কি আছিল ওপৰৰ আছিল নহয় তো এইটো কেনসেল কৰি দিয়া তো বাকি থাকিল কি 1030/1 তলত কি আছিল তলত 1 থাকিল নহয় এই দুটাৰ কি আছিল 1 তো 1030/1 মানে কি 1030 লিখিব পাৰো 1030 তো 1030 এর ভ্যালু 1030 ভ্যালু কিমান 1/√3 না 1/√3 তো এইখিনি आंसर দিলে হ'ব ঠিক আছে